নমস্কাৰ অসমীয়া শিক্ষামূলক ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ UPSC CDSৰ এক্সামিনেশ্যনৰ বাবে 2025 চনৰ বাবে অনলাইন আবেদন চলি আছে 457টা পদৰ বাবে ইয়াৰ বাবে লাষ্ট ডেট হৈছে 31/12/2024 31 ডিচেম্বৰ 2024 ইয়াৰ বাবে লাষ্ট ডেট নম্বৰ পোষ্ট হৈছে 457টা CDS সমুকৈ কম্বাইন ডিফেন্স সাৰ্ভিস এক্সামিনেশ্যন 1 2025 ইয়াবে ইনষ্টিটিউট ওয়াইজ ভ্যাকেন্সি সমূহ হৈছে ইণ্ডিয়ান মিলিটাৰী একাডেমি দেহৰাদুনত আছে 100টা পদ ইণ্ডিয়ান নেভেল একাডেমি ইজি মালাত আছে 32টা পদ এয়াৰ ফোৰ্স একাডেমি হায়দৰাবাদত আছে 32টা পদ অফিচাৰ্স ট্ৰেইনিং একাডেমি চেন্নাই মাদ্ৰাছত আছে 122টা এসএসসি পদ মেন এনটিত আছে 275টা পদ অফিচাৰ্স ট্ৰেইনিং একাডেমি চেন্নাই মাদ্ৰাছত 36টা এসএসসি ওমেন এনটিত আছে 18টা পদ নেশনালিটি ইয়াৰ বাবে ভাৰতীয় নাগৰিক হ'ব লাগিব বৰ্ষৰ ক্ষেত্ৰত কোৱা হৈছে যে বৰ্ষৰ ক্ষেত্ৰত কোৱা হৈছে যে আনমেৰিড হ'ব লাগিব আৰু 2 জানুৱাৰী 2002 আগৰ হ'ব নোৱাৰিব আৰু 1 জানুৱাৰী 2007 পিছৰ হ'ব নোৱাৰিব আইএমৰ কাৰণে ইণ্ডিয়ান নেভেল একাডেমিৰ বাবে একে আনমেৰিড হ'ব লাগিব 2 জানুৱাৰী 2002 আগৰ হ'ব নোৱাৰিব আৰু 1 জানুৱাৰী 2007 পিছৰ হ'ব নোৱাৰিব জন্মগ্ৰহণ কৰা সকলে এপ্লাই কৰিব নোৱাৰিব এয়াৰ ফোৰ্সৰ বাবে 20 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব 1 জানুৱাৰী 2026 লৈ এক্সামিনেশ্যন ফিজ ইয়াৰ বাবে আদাৰ্ছ আৰু OBC সকলে 200 টকা কাটিব লাগিব ফিমেল SC আৰু ST সকলে কোনো ধৰণৰ এক্সামিনেশ্যন ফিজ দিব নালাগে পেমেন্ট মোড অনলাইন হ'ব ইয়াৰ বাবে এপ্লাই কৰিবলৈ এপ্লিকেশ্যন ফি 11 ডিসেম্বৰ 2024 পৰা আৰম্ভ হৈছে আৰু 31 ডিসেম্বৰ 2024 লৈ থাকিব সন্ধিয়া 6 বজালৈকে ইয়াৰ বাবে আপোনালোকে যদি অনলাইন লিংক আছে লিংকত ক্লিক কৰিব লিংকত ক্লিক কৰাৰ লগে লগে এইটো ৱেবছাইট খোল খাব upsconline.nic.in এইটো ৱেবছাইট হৈছে তেওঁলোকৰ ইয়াত ক্লিক খোল খোৱাৰ লগে লগে ইয়াত দেখিব আপোনালোকে যদি আগতে আপুনি ৰেজিষ্ট্ৰেচন কৰি থৈছে তেতিয়াহ'লে আপোনালোকৰ ইমেইল আইডি আৰু OTP দি পেলাই ইয়াত ইমেইল আইডি দি পেলাই ইয়াত গেট OTP কৰিলে OTP এটা আহিব মেইলত এই OTP টো ইয়াত দি পেলাই আপুনি লগইন কৰিব পাৰিব ইয়াত কেপচা দিব আৰু যদি প্ৰথমবাৰ আপুনি আহিছে তেতিয়াহ'লে নিউ ৰেজিষ্ট্ৰেচন কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ লগে লগে CISF নাম্বাৰ নেম ডেট অফ বাৰ্থ আৰু কেপচা দি পেলাই নিউ ৰেজিষ্ট্ৰেচন কৰিব লাগিব আপোনালোকে